আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। আজি অলপ বেলেগ এটা ভিডিঅ' আপোনালোকৰ কাৰণে, যিহেতু স্কলাৰশ্বিপৰ ওপৰত বহুতেই ভাবে যে কেনেকৈ আচলতে স্কলাৰশ্বিপ এপ্লাই কৰিব লাগে বা স্কলাৰশ্বিপ কেতিয়াকৈ এপ্লাই হয়, সাধাৰণতে কিমান টকা পইচা পোৱা যায়, এই গোটেইখিনি কথা সাধাৰণতে আপোনালোকৰ মনত বা আপোনালোকৰ হয়তো ভাব আহে। যিহেতু স্কলাৰশ্বিপ যিটো এমাউণ্ট বা স্কলাৰশ্বিপ যিটো হয়, সেই স্কলাৰশ্বিপটো NSPৰ থ্ৰুৱেদি পোৱা যায়। নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগে। চ' ইয়াত বিভিন্ন ধৰণৰ সাধাৰণতে স্কলাৰশ্বিপ আছে, যেনে ঈশানোদয় স্কলাৰশ্বিপ হৈ গ'ল, OBC স্কলাৰশ্বিপ, SC স্কলাৰশ্বিপ, ST স্কলাৰশ্বিপ, তাৰপিছত আপোনাৰ প্ৰি মেট্ৰিক ডিছেবিলিটিসকলৰ কাৰণে প্ৰি মেট্ৰিক স্কলাৰশ্বিপছ আছে, পষ্ট মেট্ৰিক স্কলাৰশ্বিপছ আছে ডিছেবিলিটিৰ কাৰণে, মাইনৰিটি এফেয়াৰ্ছ কাৰণেও আপোনালোকক বিভিন্ন ধৰণৰ আছে স্কিম। ঈশানোদয় স্কলাৰশ্বিপ আপোনালোকতো মই ইতিমধ্যেই ক'লোঁ। নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেটখিনি আছে। তাৰপিছত আপোনালোকৰ ষ্টেট স্কিম হিচাপে আপোনালোকৰ বিভিন্ন SC, ST, OBC সকলোৰে বাবে মাইনৰিটি এইসকলৰ স্কলাৰশ্বিপ সাধাৰণতে আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু এই স্কলাৰশ্বিপবিলাকত যিটো এমাউণ্ট সাধাৰণতে দিয়ে, প্ৰত্যেকৰে যি এমাউণ্ট, সেই এমাউণ্টবিলাক বেলেগ বেলেগ। ঈশানোদয়ৰ ক্ষেত্ৰত বেলেগ, SC স্কলাৰশ্বিপৰ কাৰণে বেলেগ, OBCৰ কাৰণে বেলেগ, গোটেইখিনিৰ কাৰণে যিহেতু বেলেগ বেলেগ হয়, গতিকে থুলমূলকৈ যদি চাব পৰা যায়, যদি কোৱা হয়, তেতিয়াহ'লে ঈশানোদয় স্কলাৰশ্বিপৰ ক্ষেত্ৰত আপোনালোকে আটাইতকৈ বেছি এমাউণ্ট পোৱাৰ সম্ভাৱনা থাকে। প্ৰায় আপোনালোকৰ তাত 53,000 মান টকা আপোনালোকে পাব বছৰেকত। আৰু এই 53,000 যিটো টকা পাব ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰি, ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ডকুমেণ্টছৰ প্ৰয়োজন হয়, আৰু ইয়াত বিশেষকৈ ইনকম চাৰ্টিফিকেটৰ আপোনালোকক দৰকাৰ হ'ব। এতিয়া কথা হ'ল, এই যে স্কলাৰশ্বিপবিলাক সাধাৰণতে আছে, এই স্কলাৰশ্বিপবিলাক আপোনালোকে এপ্লাই কৰিব কেতিয়া বা কেতিয়াৰ পৰা ষ্টাৰ্ট হয় স্কলাৰশ্বিপ এপ্লাই। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে এই গোটেই ঈশানোদয় স্কলাৰশ্বিপ যেতিয়া আপোনালোকৰ যিটো ষ্টাৰ্ট ডেট নৱেম্বৰৰ পৰা বা অক্টোবৰৰ পৰা সাধাৰণতে ষ্টাৰ্ট হৈ যায়, ঠিক নৱেম্বৰ ষ্টাৰ্টিঙৰ পৰা হয় বা অক্টোবৰৰ শেষৰ ফাললৈ আপোনালোকৰ এই স্কলাৰশ্বিপবিলাকৰ ষ্টাৰ্টিং হৈ যায়। আৰু এই স্কলাৰশ্বিপবিলাকৰ শেষ যিটো ডেট জানুৱাৰীলৈকে থাকি যায়। চ' আপোনালোকৰ স্কলাৰশ্বিপ যদি এপ্লাই কৰিবলৈ হয়, যিসকলে বিভিন্ন ধৰণৰ কোৰ্চ কৰি আছে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, বিভিন্ন টেকনিকেল যিবিলাক কোৰ্চ কৰিছে বা যিবিলাক জেনেৰেল কোৰ্চবিলাক কৰি আছে, যেনে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, আৰু ডিগ্ৰী যিখিনি কোৰ্চ আছে, BA, BSc, BComৰখিনি বা BA ভকেশ্যনেলখিনি বা বিভিন্ন যিবিলাক সাধাৰণতে কোৰ্চ আছে, সকলোৱে সাধাৰণতে এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু এই এপ্লাই কৰিবৰ কাৰণে কিছুমান ডকুমেণ্টছটো আপোনালোকক লাগিব, আৰু সেই ডকুমেণ্টছবিলাকৰ ভিতৰত আটাইতকৈ অন্যতম এটা ডকুমেণ্টছ হৈছে আধাৰ কাৰ্ড, আৰু দ্বিতীয়টো হৈছে ইনকম চাৰ্টিফিকেট। এই দুটা আপোনালোকক খুব বেছিকৈ আপোনালোকক ইম্পৰ্টেণ্টলি আপোনালোকক আচলতে প্ৰয়োজন হ'ব, আৰু এয়া আপোনালোকে নিজৰ ওচৰত ৰখাটো খুব প্ৰয়োজনীয়। আৰু লগতে আপোনালোকৰ আৰু এটা বস্তু লাগে, আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যি বেংক একাউণ্ট, সেইটো যাতে চিডেড হৈ থাকে, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো যাতে লিংক হৈ থাকে, সেইটো আপোনালোকে এটা গুৰুত্বপূৰ্ণ আচলতে কথা। আৰু ইয়াত এপ্লাই কৰাৰ ক্ষেত্ৰত যিখিনি প্ৰচেছ সাধাৰণতে থাকে, যেতিয়া এপ্লাই হয় আপোনালোকক ইতিমধ্যেই মোৰ ভিডিঅ'ৰ মাধ্যমেদি মই জনাওঁ, যিহেতু আপোনালোকক মই ভিডিঅ'টো বনাইছোঁ আচলতে কেতিয়া আপোনালোকৰ এই স্কলাৰশ্বিপবিলাক সাধাৰণতে আহে আৰু কোনসকলে সাধাৰণতে এপ্লাই কৰিব পাৰে। এপ্লাই আচলতে 9ৰ পৰাই এপ্লাই কৰিব পাৰে, আৰু বিশেষ আপোনালোকৰ ডিগ্ৰী কমপ্লিট কৰালৈকে, মাষ্টাৰ ডিগ্ৰীলৈকে আপোনালোকে এইটোত এপ্লাই কৰিব পাৰে, বিশেষকৈ এই যি স্কলাৰশ্বিপ স্কিমছকেইটা আছে। চ' ইয়াত যিটো আটাইতকৈ হায়েষ্ট এমাউণ্ট পেইড হয় বা আপোনালোকক দিয়ে, সেইটো হৈছে ঈশানোদয় মোৰ মতে, আৰু ঈশানোদয়ত 53,000 ৰুপিজ সাধাৰণতে আপোনালোকে পোৱাবলৈ সক্ষম হ'ব। বাকী ST, OBC যিখিনি স্কলাৰশ্বিপ আছে, ইয়াৰ গোটেই এমাউণ্টবিলাক পৃথক পৃথক, অৰ্থাৎ বেলেগ বেলেগ হয়। গতিকে কিমান টকা একচুৱেলি আহে তাৰ আচলতে এটা লিমিট যদিও দিয়া আছে, তথাপি আচলতে ইয়াত গম পোৱা নাযায়। আপোনালোকৰ যেতিয়া আচলতে ইয়াত কৰিব বা যেতিয়া আপোনালোকৰ সোমাব, তেতিয়াহে আপোনালোকে গম পাব। কিন্তু এটা কথা ঠিক যে আপোনালোকে যিখিনি কষ্ট কৰিব, তাৰ যিখিনি পইচা, যিখিনি আচলতে টকা, সেইখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকৰ ভাল টকা এটা, অৰ্থাৎ আপোনালোকে কাম কৰিব পৰা আচলতে টকা এটা আপোনালোকে পাবলৈ সক্ষম হ'ব। চ' এইখিনি সাধাৰণতে ইয়াত পোৱা যায়। আৰু ইয়াত এপ্লাই কৰাৰ যিটো তাৰিখ বা ডেট, সাধাৰণতে আপোনালোকক মই ইতিমধ্যে জনাইছোঁৱেই যে অক্টোবৰ লাষ্টৰ ফালৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হয়, আৰু জানুৱাৰী ফাৰ্ষ্টলৈকে এইটো চলাব পাৰে। আৰু লগতে আপোনালোকে এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যি ইনকম, সেই ইনকমটো 2 লাখতকৈ তলত হ'ব লাগে। আৰু 2 লাখতকৈ তলত যিসকলৰ ইনকম, বা 2 লাখ 2.5 লাখতকৈ তলত যিসকলৰ ইনকম, তেওঁলোকে ইনকম চাৰ্টিফিকেট যদি তেওঁলোকৰ আছে, তেওঁলোকে সুন্দৰকৈ ইয়াত এপ্লাই কৰিব পাৰে। আৰু যদি কোনো ভুল নহয় বা আপোনালোকৰ যদি কিবা প্ৰব্লেমছ নাই, গোটেই ডকুমেণ্টছৰ পৰা আদি কৰি যিখিনি ভেৰিফিকেশ্যন আছে, গোটেইখিনি যদি প্ৰব্লেমছ নাই, নিশ্চয় তেওঁলোকে
আপোনালোকে পাবলৈ সক্ষম হ'ব পাৰে। এটাই কথা থাকে ঈশানোদয় স্কলাৰশ্বিপৰ ক্ষেত্ৰত, মই বিশেষকৈ ঈশানোদয় স্কলাৰশ্বিপৰ কথা কওঁতে আচলতে ঈশানোদয় স্কলাৰশ্বিপ যিহেতু নৰ্থ ইষ্টৰ ভিতৰতেই কেৱল মাত্ৰ 10,000 যি ছাত্ৰ ছাত্ৰী আছে সেই 10,000 ছাত্ৰ ছাত্ৰীক দিয়া হয়। গতিকে সেই ক্ষেত্ৰত আচলতে আপোনালোকক কোনটো ষ্টেটৰ পৰা কিমান কালেক্ট কৰিব বা কাউণ্ট কৰিব সেইটো মেৰিটৰ সম্ভৱতঃ তাৰ ওপৰত বেছ কৰি কিনে আপোনালোকে পাবলৈ সক্ষম হ'ব। বাকী স্কলাৰশ্বিপবিলাক আপোনালোকে এপ্লাই কৰিব পাৰে। নিশ্চয় আপোনালোকৰ সুন্দৰভাৱে এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ নিশ্চয় অহাৰ চান্সেছ থাকে। গতিকে এনেকৈ আপোনালোকে আচলতে এপ্লাইও কৰিব পাৰে। আৰু লগতে আপোনালোকৰ বিষয়ে আপোনালোকৰ স্কলাৰশ্বিপৰ বিষয়ে যিহেতু বহুতেই মোক সুধি থাকে, গতিকে আপোনালোকক জনালোঁ। আৰু এইখিনি কথা যিহেতু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় আৰু তেওঁলোকে এটা যথা সময়ত এপ্লাই কৰিব পাৰে এই স্কলাৰশ্বিপবিলাকৰ বাবে। চ' আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।